সম্বন্ধ আৰু ফলন অধ্যায় 1 এক্সাৰচাইজ 1.1 5 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে চোৱা, এটা নিৰ্দিষ্ট সময়ত এখন চহৰত সকলো মানুহৰ সংগতি সংজ্ঞাবদ্ধ সম্বন্ধ হয়। 1 নম্বৰটো আছে R equal XY such that X আৰু Y একে ঠাইতে কাম কৰে। B R equal to XY such that X আৰু Y একেটা চুবুৰীতে ভাগ কৰে। C R equal XY such that X, Y তকৈ ঠিক 7 সেন্টিমিটাৰ ওখ আৰু XY such that X, Y ৰ ঘৈণীয়েক আৰু ই R XY such that X, Y ৰ পিতৃ বুলি কৈছে হয়। এতিয়া চোৱা কাৰ কথা মেনশ্যন কৰিছে, এটা নিৰ্দিষ্ট সময়ত এখন চহৰৰ সকলো মানুহৰ সংগতিৰ সম্বন্ধে আমি এতিয়া আলোচনা কৰিম। কি দি আছে প্ৰথমৰ পৰা আমি আলোচনা কৰিম, ভালকৈ চাই যাবা। এটা 1 নম্বৰটো কি আছে আমাৰ এইটো R equal to X, Y such that X আৰু Y একে ঠাইতে কাম কৰে। এতিয়া চোৱা প্ৰথমে আমি ইয়াৰ সংগতিটো লৈ ল'ম। এতিয়া তোমালোকে 3টা 4টা যিমান পৰা ল'ব পাৰা, আমাৰ 3টাই দৰকাৰ হয় কাৰণে আমি 3টাই লৈছোঁ X, Y, Z। তেখেতৰ সম্বন্ধটো R X Y such that X আৰু Y একে ঠাইতে কাম কৰে। তাৰপিছত আমি ৰিলেশ্যনটো বনাম। কি হ'ব পাৰে, X Y X, 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 Y, Y, Z, Z আকৌ X ৰ লগত X Y XZ আকৌ Y ৰ লগত YX আকৌ YZ আকৌ Z ৰ পৰা ZX আৰু ZY ৰিলেশ্যনটো আমি উলিয়ালোঁ। এতিয়া আমাক কি কৰিব কৈছে কুৱেশ্যনটো, প্ৰতিফলনীয় হয়নে প্ৰতিসম হয়নে আৰু আক্ৰামক হয় আমাক দেখাবলৈ কৈছে প্ৰশ্নটো। এতিয়া আমাক প্ৰথমটো এই সম্বন্ধৰ পৰা আমি ৰিলেশ্যনৰ পৰা কি দেখাম, প্ৰতিফলনীয় প্ৰতিসম আৰু আক্ৰমণ হয়নে নহয় আমাক এইটোৱে ঠিক কৰিব কৈছে প্ৰশ্নত। এতিয়া চোৱা আমাক কি আছিলে, প্ৰতিফলনীয় আমি হ'বলৈ আমাৰ কি হ'ব লাগিব, X আৰু Y ৰ মানটো আমাৰ একে হ'ব লাগিব। তেনেহ'লে আমাৰ ইয়াত কি আছে, X X Y Y Z Z, কাৰণ X য'ত থাকে একে ঠাইতে কাম কৰে বুলি কৈছে আমাক, তেন্তে X য'ত কাম কৰে Xও কৰিব পাৰে একে। তেনেহ'লে এইটো আমাৰ আছে বিলংছ টু R। তেনেহ'লে আমাৰ কি হ'ব, যদি সম্বন্ধটোত আছে কাম কৰিব পাৰে তেনেহ'লে কি হ'ব, আমাৰ এইটো প্ৰতিফলনীয় হয়। নেক্সট 2 নম্বৰটো আমাৰ কি, প্ৰতিক্ৰম হ'ব লাগে প্ৰতিসম দেখাব লাগে। প্ৰতিসম মানে কি আছিলে আমাৰ, যদি X Y থাকে ৰিলেশ্যনটোত, প্ৰতিসম মানে ওলোটা চিমেট্ৰি, ইয়াৰ ওলোটাটো থাকিব লাগিব। তোমালোকে ৰিলেশ্যনত চোৱা X Y আছে, তেন্তে ইয়াৰ ওলোটা কি Y X বিলংছ টু R হয়। তেনেহ'লে আছে এইকাৰণে কি হ'ব, এইটো প্ৰতিসম হয়। একেটা ঠাইতে X য'ত থাকে Y থাকিব পাৰে, Y য'ত থাকে Xও আমাৰ থাকিব পাৰে। এতিয়া 3 নম্বৰটো আমাৰ কি কৈছে, আকৌ আক্ৰমক হয়নে, আক্ৰমক হ'বলৈ আমাৰ কি আছিলে, যদি X Y বিলংছ টু R হয়, Y Z বিলংছ টু R, মানে কি আছিলে AB BC হয়, তেতিয়া কি হ'ব ACও আমাৰ হ'ব লাগে এইটো। তেনেহ'লে আমাৰ X Yটো আমাৰ X য'ত থাকে Y থাকিব পাৰে, Y য'ত থাকে Zও একেটা ঠাইতে থাকিব পাৰে, আৰু X য'ত থাকে Zও আমাৰ থাকিব পাৰে। এইটো আমাৰ আছে। তেনেহ'লে কি হ'ব, এইটো আক্ৰমক হ'ব। এনেদৰে আমি উলিয়াব লাগে। এতিয়া নেক্সট বিটো আমাৰ কি কৈছে, R equal to আমাৰ X Y such that X আৰু Y একেটা
চুবুৰীতে ভাগ কৰে একে প্ৰশ্ন একেটা ঠাইত থকা কাম কৰা আৰু চুবুৰীত ভাগ কৰা একে ধৰণে আমি লিখিব লাগে একো বেলেগ নহয় একে ঠাইতে কাম কৰা আৰু একে চুবুৰীতে ভাগ কৰা আমাৰ একে হ'ব জাস্ট এৰ লগত একে লিখিলে হ'ল আমাৰ এ কিমান আছিলে x y z আৰটো আমাৰ কিমান হ'ব x, x y, y, z, z x, y, x, z y, x, y, z z, x, z, y এতিয়া আমাৰ এক নম্বৰটো x, y, y, z, z belongs to r হয় আমাৰ তেনেহ'লে কি হ'ব প্ৰতিফলনীয় হ'ব কাৰণ x য'ত থাকে x আমাৰ একে চুবুৰীতে থাকিব পাৰে এইটো একে হ'ব দুই নম্বৰটো আমাৰ কি হ'ব x, y, r belongs to y, x belongs to r x য'ত থাকে y থাকিব পাৰে একেই কথা y য'ত আছে x ও থাকিব পাৰে তেনেহ'লে কি হ'ব এইটো আমাৰ প্ৰতিসম হ'ব 3 নম্বৰটো হ'ব আমাৰ x, y belongs to r y, z belongs to r হ'লে আমাৰ x, z belongs to r আমাৰ কাৰণ আক্ৰমক আমাক তিনিটা লাগে আমি তিনিটাই লৈছোঁ x, y, z x য'ত থাকে y থাকিব পাৰে y য'ত থাকে z ও থাকিব পাৰে আৰু ইয়াৰ মতে x য'ত আছে z একেলগে থাকিব পাৰে তেনেহ'লে কি হ'ব আমাৰ আক্ৰমক হ'ব এটা c টো আমাৰ কি কৈছিলে e r x y such that x, y তকৈ ঠিক x টো y তকৈ ঠিক 7 সেন্টিমিটাৰ ওখ হ'ব চোৱাচোন আমাৰ সংগতিটো কি লৈছিলোঁ আমি a x y z ৰিলেশ্যনটো আমাৰ কি হ'ব তেতিয়া x, x, y, y, z, z, x, z, x, y, x, z, আকৌ y, x, y, z, আকৌ z, x, z, y ৰিলেশ্যনটো মানে কি কৈছে প্ৰশ্নটো আৰু xতকৈ y ঠিক 7 সেন্টিমিটাৰ ডাঙৰ এইটো যেনিবা x2 y2 এইটো কিমান ডাঙৰ বুলি কৈছে 7 সেন্টিমিটাৰ x আমাক ডাঙৰ বুলি কৈছে তেনেহ'লে আমাৰ যে এক নম্বৰটো প্ৰতিসম হ'ব নেকি চোৱা x, 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 y প্ৰতিসম হ'লে আমাক কি লাগে এইখিনি এই ৰিলেশ্যনত এইটো আছে বুলি এইটো হ'ব নোৱাৰে কাৰণ নিজে ইয়াত কণ্ডিশ্যনটো চোৱা x yতকৈ ঠিক 7 সেন্টিমিটাৰ ডাঙৰ এটা x নিজে নিজতকৈ নিজে কি 7 সেন্টিমিটাৰ ডাঙৰ হ'ব পাৰেনে নিজেকৈ ডাঙৰ হ'ব পাৰেনে নোৱাৰে তেনেহ'লে এইটো আমাৰ নট বিলংছ টু r হ'ব এই ৰিলেশ্যনটো আমি বনাই ৰাখিছোঁ কিন্তু ৰাখিলে কি হ'ব নিজে নিজকে ওখ হ'ব পাৰে জানো নহয় আমাক চৰ্থটো তোমালোকে চাব লাগিব সেইকাৰণে এইটো কি হ'ব আমাৰ প্ৰতিফলনীয় নহয় নেক্সট আমাৰ 2 নম্বৰটো প্ৰতিসম হ'বলৈ x belongs to r কি কৈছে আমাৰ কণ্ডিশ্যনটো x y তকৈ 7 সেন্টিমিটাৰ ডাঙৰ ঠিকে আছে কিন্তু y belongs to r হ'ব জানো x y তকৈ ডাঙৰ বুলি কৈছে ইয়াত আকৌ কি y x তকৈ ডাঙৰ হ'ব পাৰে জানো x 7 আছে y আমাৰ y তকৈ আমাৰ 7 সেন্টিমিটাৰ ডাঙৰ এইটো কাৰেক্ট আছে কিন্তু y আকৌ ইয়াৰ উল্টাটো হ'ব পাৰে নেকি প্ৰতিসম মানে আমাৰ উল্টা y 7 সেন্টিমিটাৰকৈ ডাঙৰ হ'বনে নহয় তেনেহ'লে এইটো কি হ'ব আমাৰ নট বিলংছ টু r তেনেহ'লে কি হ'ব এইটো আমাৰ প্ৰতিসম নহয় আকৌ 3 নম্বৰটো আমাৰ আক্ৰমক হ'বলৈ আমাক কি লাগে x y belongs to r x y তকৈ 7 সেন্টিমিটাৰ ডাঙৰ বুলি কৈছে ঠিকে আছে বাৰু এইটো আকৌ y z আকৌ z y তকৈ 7 সেন্টিমিটাৰ মানে z তকৈ y 7 সেন্টিমিটাৰ ডাঙৰ এইটো ঠিকে আছে কিন্তু আমাৰ কি হ'ব লাগিবগৈ একজেক্ট বিলংছ টু r হয়নে চোৱা ইয়াত চোৱা y তকৈ x কিমান 7 সেন্টিমিটাৰ ডাঙৰ আকৌ
জেডতকৈ আকৌ ৱাই কিমান ডাঙৰ বুলি কৈছে 7, কিন্তু ইয়াত ৰিজাল্টটো আমাৰ কি পাইছোঁ এক্স বা জেড এক্স কিমান এক্স আমাৰ কিমান ডাঙৰ হ'ব লাগিব 7 হ'ব লাগিব, কিন্তু ইটো যদি জেডতকৈ ৱাই 7 চেণ্টিমিটাৰ ডাঙৰ, ৱাইটোতকৈ এক্স 7 চেণ্টিমিটাৰ ডাঙৰ, তেনে টোটেল কিমান ডাঙৰ হ'ল 14। তেনেহ'লে আমাৰ প্ৰশ্নটোৰ লগত নিমিলে, কাৰণ আমাৰ আকৌ 7 চেণ্টিমিটাৰ ডাঙৰ হ'ব লাগে। তেনেহ'লে নট বিলংছ টু কি হ'ব আমাৰ আৰ। তেনেহ'লে এইটো আমাৰ কি হ'ব আক্ৰামক নহয়। তেনেদৰে আমি লিখিব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটো আকৌ কি কৈছে আমাৰ ডিটো আৰ এক্স কমা চাচ ডেট এক্স ৱাইৰ ঘৈণীয়েক, মানে কি কৈছে এক্স ৱাইৰ ঘৈণীয়েক বুলি কৈছে। ৱাইৰ ৱাইফটো কোন আমাৰ এক্স। এতিয়া আমাৰ আকৌ ছেটটো লিখি লওঁ, এক্স ৱাই জেড ৰিলেশ্যনটো আমাৰ এইটো বনাই ল'ম। এইটো এক্স এক্স ৱাই 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 আৰু জেড জেড। ইয়াত চোৱা কেনেদৰে বনাইছোঁ, ইয়াত আছে আমাৰ এক্স ৱাই জেড, আকৌ ইয়াতো এক্স ৱাই জেড, এক্স 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 ৱাই এক্স জেড, আকৌ ৱাই এক্স ৱাই 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 জেড। তেনেকৈ বনাইছোঁ ৰিলেশ্যনটো জেড এক্স জেড ৱাই জেড জেড, কিন্তু এক্স ৱাই 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 জেড জেডটো আমি আগতীয়াকৈ লিখি লৈছোঁ। আকৌ এক্স ৱাই এক্স জেড ৱাই এক্স ৱাই জেড, আকৌ জেড এক্স জেড ৱাই। এইটো আমাৰ আৰটো ইয়াৰ সংগতিৰ ৰিলেশ্যনটো। যেতিয়া আমাৰ কি প্ৰশ্নতে আছে এক্স ৱাইৰ ঘৈণীয়েক, আমাৰ এটা প্ৰথম প্ৰতিফলনে দেখাবলৈ হ'লে আমাৰ কি একে একে হ'ব লাগে। সেইটো আমাৰ চোৱাচোন ইয়াত আছে বুলি আমাৰ এইটো শুদ্ধ নহয়, কাৰণ এক্স ৱাইৰ ঘৈণীয়েক, এক্সে কাৰ ঘৈণীয়েক ৱাইৰ, কিন্তু এক্সে এক্সে নিজৰ ঘৈণীয়েক হ'ব পাৰেনে, ৱাই ৱাই নিজৰ ঘৈণীয়েক হ'ব পাৰেনে, জেড জেড নিজৰ ঘৈণীয়েক হ'ব পাৰেনে, নোৱাৰে। তেনেহ'লে আমাৰ কি হ'ব নট বিলংছ টু আৰ। তেনেহ'লে কি হ'ব প্ৰতিফলনীয় নহয়। 2 নম্বৰটো চোৱা এক্স ৱাই বিলংছ টু আৰ। এইটো এক্স কাৰ ঘৈণীয়েক ৱাইৰ, তেনেহ'লে ইয়াৰ প্ৰতিয়ম হ'বলৈকে ইয়াৰ ওলোটাটো হ'ব পাৰেনে, এক্স ৱাইৰ ঘৈণীয়েক, আকৌ ৱাই এক্সৰ ঘৈণীয়েক হ'বনে, নহয়। তেনেহ'লে এইটো আমাৰ এক্স ৱাইৰ ঘৈণীয়েক বুলি দিছে, কিন্তু ইয়াত আকৌ ওলোটা হ'লে আমাৰ এক্সৰ ঘৈণীয়েক ৱাই কেতিয়াও হ'ব নোৱাৰে। তেনেহ'লে কি হ'ব এইটো প্ৰতিসম নহয়। নেক্সট এতিয়া আমাৰ 3 নম্বৰটো আক্ৰামক হ'বলৈ চোৱা এক্স ৱাই বিলংছ টু আৰ, এক্স ৱাইৰ ঘৈণীয়েক হয়, ৱাই বিলংছ টু ৱাই কমা জেড বিলংছ টু আৰ, আকৌ জেড ৱাইৰ ঘৈণীয়েক। তেনেহ'লে কি হ'ব লাগিব এক্স জেড বিলংছ টু আৰ। এতিয়া চৰ্তটোৰ মতে কি এইটো হৈছে এক্স ৱাইৰ ঘৈণীয়েক, কিন্তু ৱাই আকৌ জেডৰ ঘৈণীয়েক হ'ব নোৱাৰে, কাৰণ ৱাইটো আমাৰ হাজবেণ্ডে হয়। তেনেহ'লে আমাৰ এক্স আকৌ জেডৰ কেনেকৈ ঘৈণীয়েক হ'ব নোৱাৰে। তেনেহ'লে আমাৰ এইটো নট বিলংছ টু আৰ। তেনেহ'লে আমাৰ কি হ'ব এইটো আক্ৰামক নহয়। এইটো এনেদৰে আমি উলিয়াব লাগে চৰ্ত মতে চাই ইয়াত যি চৰ্ত দিয়া আছে এইটোৰ মতে। এতিয়া নেক্সট আমাৰ ডিটো চোৱা। এতিয়া ডিত কি লিখা আছে আমাৰ ইত কুৱেশ্যন নম্বৰ ই আৰ এক্স ৱাই চাচ ডেট এক্স কমা ৱাইৰ পিতৃ। এইটো একেই প্ৰশ্ন চোৱা, একে ধৰণে লিখিব লাগিব আমি, কাৰণ এক্স আগৰ প্ৰশ্নত আছিলে এক্স ৱাইৰ ঘৈণীয়েক, যেনিবা এক্স ৱাইৰ পিতৃ ঘৈণীয়েক তাৰ পিতৃ আছে, ছেম লিখা ষ্টাইল, একো কৰিব নালাগে। এতিয়া এইটা আমাৰ কি আছিলে এক্স ৱাই জেড, আৰটো আমাৰ ইয়াৰ ৰিলেশ্যনটো কি হ'ব এক্স এক্স ৱাই ৱাই জেড জেড, আকৌ এক্স ৱাই এক্স জেড ৱাই এক্স ৱাই জেড জেড এক্স জেড ৱাই। তেতিয়া আমাৰ প্ৰথম প্ৰতিফলন হ'বলৈ কি আছিলে আমাৰ একে একে হ'ব লাগিব।
একে একে হ'ব লাগিব, কিন্তু একে আছে, কিন্তু আমাৰ চৰ্তটো কি আছে এক্স ৱাইৰ পিতৃ। এক্স ৱাইৰ পিতৃ বুলি কৈছে, এক্স নিজে ইয়াৰ পিতৃ হ'ব পাৰেনে? নিজে নিজৰ পিতৃ হ'ব পাৰেনে? হ'ব নোৱাৰে। তেনেহ'লে এইটো আমাৰ প্ৰতিফলনীয় নহয়। 2 নম্বৰটো হ'ব আমাৰ এক্স কমা ৱাই বিলংছ টু আৰ। এক্স ৱাইৰ পিতৃ, কিন্তু ইয়াৰ উল্টা আমাৰ প্ৰতিসম হ'বলৈ আমাৰ উল্টাটো লিখিব লাগে। এতিয়া ৱাই এক্সৰ পিতৃ হ'ব পাৰেনে? নোৱাৰে। এক্সে ৱাইৰ পিতৃ, ৱাই নহয়, ৱাই ইয়াৰ কি হ'বগৈ পুতেকে হ'ব, কিন্তু এইটো নহয়। সেইকাৰণে কি হ'ব প্ৰতিসম নহয়। ঠিক 3 নম্বৰটো আমাৰ কি আক্ৰমক হ'বলৈ আমাৰ কি লাগে এক্স ৱাই বিলংছ টু আৰ। এক্স ৱাইৰ পিতৃ হৈছে ৱাই জেড, ৱাই আকৌ কাৰ পিতৃ ইয়াৰ মতে জেডৰ। তেনেহ'লে আমাৰ কি হ'ব লাগিব এক্স জেড বিলংছ টু আৰ। এক্স এতিয়া কাৰ হ'ল জেডৰ পিতৃ, কিন্তু আমাৰ প্ৰশ্নত কি দিয়া আছে এক্স অকল ৱাইৰে পিতৃ, সেইকাৰণে এইটো আমাৰ নহয়। নহ'লে আমাৰ কি হ'ব এইটো আক্ৰমক নহয়। এনেদৰে আমি প্ৰতিফলনীয় প্ৰতিসম আক্ৰমক উলিয়াব লাগে। এবাৰ প্ৰথমৰ পৰা চাই লোৱাগে। প্ৰশ্নটো কি কৈছে নিৰ্দিষ্ট সময়ত এখন চহৰৰ কোনো মানুহৰ সংগতি এৰ সংজ্ঞাবদ্ধ সম্বন্ধ। 5টা প্ৰশ্ন দিয়া আছে, সম্বন্ধবোৰ প্ৰতিফলনীয় প্ৰতিসম আক্ৰমক হয়নে নহয় স্থিৰ কৰিব লাগে। এনেদৰে আমি কৰিলোঁ। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।